নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 14 ছেপ্টেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় ৰেচন কাৰ্ডৰ পৰা অনলাইন ট্ৰেডিং প্ৰবঞ্চকলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 21টাকৈ ডাঙৰ ঘোষণা ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ কিয়নো 12,60,000 নতুন মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি প্ৰতিটো সমষ্টিৰ পৰা প্ৰায় 10,000 নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব এই আঁচনিৰ কাৰ্যসূচী 10 জানুৱাৰীত নতুন হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনি 3.0 প্ৰতিটো সমষ্টিতে সভা অনুষ্ঠিত কৰি দিয়া হ'ব এই আঁচনি 19 ছেপ্টেম্বৰৰ পৰাই 17 লাখ নতুন লোকে লাভ কৰিব ৰেচন কাৰ্ড অৰুণোদয় পাবলৈ বাধ্যতামূলকভাৱে থাকিব লাগিব ৰেচন কাৰ্ড নহলে নাপাব অৰুণোদয় আঁচনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিত আবেদন কৰা সকলৰ বাবেও ভাল খবৰ এই আঁচনিত 25,238 গৰাকীক বাছনিভুক্ত কৰা হৈছে এই 25,238 গৰাকী ব্যক্তিয়ে চৰকাৰৰ পৰা 2 লাখকৈ টকা পাব ইয়াৰে 1 লাখ টকা ঘূৰাই দিব নালাগে চৰকাৰক 5 বছৰৰ পিছত কিস্তি হিচাপত 1 লাখ টকা সুদ অবিহনে ঘূৰাই দিব লাগিব 3 নৱেম্বৰত এই ধন বিতৰণ কৰা হ'ব হিতাধিকাৰীসকলক প্ৰাৰম্ভিকভাৱে দিয়া হ'ব প্ৰশিক্ষণ অনলাইন ট্ৰেডিং প্ৰবঞ্চকক লৈও ডাঙৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী শৰ্মাৰ অনলাইন ট্ৰেডিং সম্পৰ্কীয় 32টা গোচৰ CBIক দিয়া হৈছে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া তন্নকৈ কৰিব CBIয়ে ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে ভাল খবৰ দিছে হিমন্ত বিশ্ব শৰ্মাই আন এটা ব্ৰেকিং নিউজ বিৰোধী দলপতিৰ ভাষ্যৰ অপব্যাখ্যা মুখ্যমন্ত্ৰীৰ সোণাপুৰৰ উচ্ছেদক মুখ্যমন্ত্ৰীৰ ৰাজনীতি দেৱব্ৰত শইকীয়াৰ বিস্ফোৰক মন্তব্য ৰাজহ বিভাগৰ মতেই সোণাপুৰত নাই বেদখল যদি বেদখল নাই উচ্ছেদ কিয় হিমন্ত বিশ্ব শৰ্মাই সোণাপুৰত হোৱা উচ্ছেদক লৈ বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াক লৈ আপত্তিজনক মন্তব্য কৰিছিল তাৰ পিছতে এতিয়া সৰব হৈছে দেৱব্ৰত শইকীয়াই ৰাজহ বিভাগৰ মতে যদি বেদখল নাই সোণাপুৰত তেন্তে উচ্ছেদ কিয় মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন দেৱব্ৰত শইকীয়াৰ কংগ্ৰেছে সন্দেহযুক্ত নাগৰিকক সহায় কৰি থাকে বুলি হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক মুনাফা ল'ব বিচাৰিছে দেশৰ নাগৰিকক উচ্ছেদ কৰি ৰাজ্যক বিপদে পৰিচালিত কৰিব বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোণাপুৰৰ কচুতলিৰ উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ আন এটা ব্ৰেকিং নিউজ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ কাষ চাপিব অসমৰ মুছলমান অভিযোগ দিব হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজ্যত শেহতীয়াকৈ মুছলমান সংখ্যালঘু লোকসকলক যি উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে তাক লৈ এতিয়া অভিযোগ দিব নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক অসমৰ মুছলমান লোকসকলে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ কাষ চাপিব অসমৰ সংখ্যালঘু লোক কেন্দ্ৰীয় চৰকাৰক হেঁচা দিবলৈ নীতিশ নাইডুক লগ ধৰিব মুছলমানৰ অধিকাৰৰ বাবে নীতিশ নাইডুৰ পৰা বিচাৰিব সহায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ দিব সংখ্যালঘু লোকে উচ্ছেদ সন্দৰ্ভত দিব অভিযোগ ৰাজ্যত শেহতীয়াকৈ যি উচ্ছেদ চলিছে তাক লৈ অভিযোগ দিব সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বৃহৎ ঘোষণা মুছলমান প্ৰতিনিধি লগ হৈ কেন্দ্ৰৰ পৰা হেঁচা দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমত মুছলমানৰ সাংবিধানিক অধিকাৰ খৰ্ব হোৱাৰ অভিযোগ সকলোৰে অসমত স্থান আছে কিন্তু মুছলমানৰ নাই নেকি বুলি প্ৰশ্ন অসমত সকলো জীৱ-জন্তুৰ স্থান আছে কিন্তু মুছলমানৰ কিয় স্থান নাই বুলি প্ৰশ্ন অসম আন্দোলনত মুছলমানৰ মৃত্যু হোৱা নাই নেকি বুলি প্ৰশ্ন সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বুবাৰ দৰে বহি থকা মানুহ নহয় সংখ্যালঘু লোক আমি গণতান্ত্ৰিক আন্দোলন কৰিম বুলি হুংকাৰো প্ৰদান কৰা হৈছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক অভিযোগ দিব অসমৰ মুছলমান লোকসকলে অসমত মুছলমান লোকসকলক হাৰাশাস্তি কৰে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে সংখ্যালঘু লোকক উচ্ছেদ কৰে হিমন্ত বিশ্ব শৰ্মাই এনেসমূহ সমস্যাক লৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ দিব নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক অসমৰ সংখ্যালঘু সমাজে
দিবলৈ আন এটা ব্ৰেকিং নিউজ সোণাপুৰত AIUDFৰ বিধায়কসকলক পহু খেদা দিছে জাতীয় দল সংগঠনে সোণাপুৰৰ উচ্ছেদিত অঞ্চলত AIUDFৰ প্ৰতিনিধি দলৰ সৈতে স্থানীয় দল আৰু আৰক্ষীৰ সংঘাত AIUDFৰ প্ৰতিনিধি দলক প্ৰৱেশত বাধা দল সংগঠন আৰু আৰক্ষীৰ ইফালে আৰক্ষীৰ কঠোৰ নিৰ্দেশনা কোনো ৰাজনৈতিক নেতাই যাতে প্ৰৱেশ কৰিব নোৱাৰে বিধায়ক আমিনুল ইছলাম ৰফিকুল ইছলামৰ মতে তৰ্ক বিতৰ্কত লিপ্ত স্থানীয় ৰাইজ সোণাপুৰৰ উচ্ছেদিত অঞ্চলত AIUDFৰ প্ৰতিনিধি দলৰ সৈতে স্থানীয় দল সংগঠন আৰু আৰক্ষীৰ মাজত সংঘাত ইয়াৰে দৃশ্য দেখাই আছো স্ক্ৰীনতে আপোনালোকে চাব পাৰিছে কিদৰে সংঘাত হৈছে স্থানীয় দল সংগঠনে বাধা আৰোপ কৰিছে AIUDFৰ বিধায়কসকলক কৈছে যে AIUDF এটা সাম্প্ৰদায়িক দল এই দলৰ বিধায়কসকলক সোণাপুৰত প্ৰৱেশ কৰিবলৈ দিয়া নহব দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মিয়াক কষ্টদি আৰাম পাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ মাজত ভাতৃত্ববোধ থাকিব লাগে আজমলৰ মন্তব্য চৰকাৰে মিয়া মুছলমানক কষ্ট দি ভাল পায় মিয়াক কষ্ট দি আৰাম পাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক ৩-৪টা ভাগত ভাগ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অবৈধ বাংলাদেশী যদি আছেই পূৰ্বৰ পৰা কিয় ধৰা নাই মুখ্যমন্ত্ৰীয়ে সোণাপুৰৰ সম্পূৰ্ণ অমানৱীয় কাম কাজ চলি আছে বুলি অভিযোগ ২০-২৫ বছৰ ধৰি মানুহ আছে বিল্ডিং বনাইছে মানুহে এই মানুহবোৰক মই কম যে এজন বিষয়াৰ বিৰুদ্ধে কেছ কৰক মিয়াক আপোনালোকে এনেকুৱা কৰিছে যেন মিয়াৰ হকে মাত মতা মানুহেই নাই প্ৰতিটো ইছুত বৰ্তমানৰ চৰকাৰ ফেইল হৈ আহিছে মানুহবোৰক টাৰ্গেট কৰি লৈছে এনে ধৰে অসম নচলে মুখ্যমন্ত্ৰীয়ে যদি টাৰ্গেট কৰি অন্য লোকেও এনে টাৰ্গেট কৰিব হিন্দু মুছলমানৰ মাজত ভাতৃত্ববোধ থাকিব লাগিব সোণাপুৰৰ উচ্ছেদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ বদৰুদ্দিন আজমলৰ পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ সংখ্যালঘুক হত্যা কৰা চৰকাৰ সংখ্যালঘুৰ তেজ ভাল পায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত হিটলাৰী শাসন চলাই আছে অসমৰ ইতিহাসত কলা চিয়াহীৰে লিখা থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম ভূমিহীন লোকক ভূমি প্ৰদান নকৰি সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ চলোৱা অত্যাচাৰ কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে সোণাপুৰৰ কচুতলিত চলোৱা উচ্ছেদ অভিযানে হিমন্ত চৰকাৰৰ প্ৰকৃত চৰিত্ৰ উদঙাই দিছে সোণাপুৰৰ কচুতলিত ভয়ংকৰ পৰিৱেশ ৰচনা কৰি শীতল মস্তিষ্কৰে মানুহক শেষ কৰিবলৈ উঠি পৰি লাগিছিল হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষী প্ৰশাসন সংখ্যালঘুৰ ওপৰত যি অত্যাচাৰ চলিছে সেই যন্ত্ৰণা আৰু সহ্য কৰিব নোৱাৰি অসমৰ সংখ্যালঘুসকলক নিৰাপত্তাহীনতাত ভুগিছে হিমন্ত চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ সোণাপুৰত হোৱা উচ্ছেদ সন্দৰ্ভত এইদৰে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ চুমি বৰাক মজিয়াত নহয় বিচনা পাৰি শুবলৈ দিয়া হৈছে লকাপত চুমি বৰা আৰু তাৰ কিক বৰাক VIP সুবিধা দিছে আৰক্ষীয়ে ৩০০ৰো অধিক FIR দাখিল হ'ল তথাপিও দীপাংকৰ বৰ্মনৰ নাই কোনো সংসূত্ৰ ৰাজনৈতিক নেতাৰ হস্তক্ষেপত এই সকল প্ৰবঞ্চকক ৰক্ষণাবেক্ষণ দিয়া হৈছে এই অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে সংবাদ মেল পাতি কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰে দিবলৈ অন্য এটা খবৰ বোলডজাৰ অভিযান আইনৰ ওপৰত বোলডজাৰ চলোৱাৰ দৰে অপৰাধত জড়িত হোৱাটো সম্পত্তি ধ্বংস কৰাৰ আধাৰ হ'ব নোৱাৰে উচ্চতম ন্যায়ালয়ৰ মন্তব্যই ৰুধিব পাৰিবনে চৰকাৰৰ বোলডজাৰ নীতি প্ৰায়ে সময়ৰে এতিয়া বিজেপি শাসিত ৰাজ্যসমূহত দেখা যায় বোলডজাৰ নীতিৰ প্ৰচলন কিবা এটা অপৰাধ সংঘটিত হ'লেই সেই অপৰাধীৰ বাসগৃহ ভাঙি দিয়ে চৰকাৰে বোলডজাৰ লগায় আৰু চৰকাৰৰ এই বোলডজাৰ নীতিৰ সন্দৰ্ভত এতিয়া ক্ষুণ্ণ হৈছে উচ্চতম ন্যায়ালয়ে কৈছে অপৰাধীৰ বোলডজাৰ লগাই দিয়াৰ ক্ষমতা চৰকাৰৰ নাই আইন কেতিয়াও হাতত তুলি ল'ব নোৱাৰে অপৰাধীৰ দুখ কি হ'ব শাস্তি কি হ'ব সেয়া আদালতে নিৰ্ণয় কৰিব কিন্তু চৰকাৰে বোলডজাৰ লগাই অপৰাধীৰ বাসগৃহ কেতিয়াও ধ্বংস কৰিব নোৱাৰে এতিয়া প্ৰশ্ন হৈছে
উচ্চতম ন্যায়ালয়ৰ এই সকিয়নিৰ পিছত বন্ধ হ'বনে বুলডোজাৰ নীতি আন এটা ব্ৰেকিং নিউজ বেয়া দিন চলিছে গৌতম আদানীৰ প্ৰধানমন্ত্ৰী মোদীৰ বন্ধু আদানীৰ বিৰুদ্ধে এটাৰ পিছত আন এটা বিস্ফোৰক অভিযোগ এইবাৰ সুইছ বেংকে জব্দ কৰিলে গৌতম আদানীৰ একাউণ্ট $310 মিলিয়ন আদানীৰ 6টা একাউণ্ট জব্দ ছুইজাৰলেণ্ড চৰকাৰৰ ধন সৰবৰাহ আৰু সুৰক্ষাত জালিয়াতিৰ অভিযোগত জব্দ আদানীৰ একাউণ্ট আদানীৰ যেন বেয়া দিন চলিছে হিডেনবাৰ্গে কিছুদিন পিছে এটাৰ পিছত আন এটা ভয়ংকৰ তথ্য ফাদিল কৰে আদানীৰ এইবাৰ মোদীৰ বন্ধু আদানীৰ নতুন বিপদ কিয়নো ছুইজাৰলেণ্ড চৰকাৰে আদানীৰ 6টাকৈ একাউণ্ট জব্দ কৰিছে প্ৰায় $310 মিলিয়ন সহ 6টাকৈ একাউণ্ট জব্দ কৰিছে সুইছ বেংকে তাৰ পিছতে এতিয়া বিপদত পৰিছে আদানী ধন সৰবৰাহৰ জালিয়াতিৰ অভিযোগ উত্থাপন হৈছিল আদানীৰ বিৰুদ্ধে যাৰ বাবে ছুইজাৰলেণ্ড চৰকাৰে 6টাকৈ বেংক একাউণ্ট জব্দ কৰিছে আদানীৰ দিবলৈ আন এটা পলিটিকেল ব্ৰেকিং নিউজ হাৰিয়ানা মহাৰাষ্ট্ৰ ঝাৰখণ্ডত কাৰ চৰকাৰ গঠন হ'ব আহিছে ৰাষ্ট্ৰীয় চেনেলৰ অপিনিয়ন পোল সমীক্ষা প্ৰকাশ পাইছে কাৰ পক্ষত এই তিনি ৰাজ্যত চলিছে নিৰ্বাচনী বতাহ হাৰিয়ানা টাইমছ নাও অপিনিয়ন পোল বিজেপি 33ৰ পৰা 38খন আসন লাভৰ ইংগিত কংগ্ৰেছ 36ৰ পৰা 41খন আসন লাভৰ ইংগিত অৰ্থাৎ হাৰিয়ানাৰ পৰা বিজেপি বিদায়ৰ সম্ভাৱনা জেজেপিয়ে 2ৰ পৰা 5খন আসন লাভৰ সম্ভাৱনা অন্যান্যই 6ৰ পৰা 11খন আসন লাভ কৰিব পাৰে ঝাৰখণ্ডৰ অপিনিয়ন পলো প্ৰকাশ পাইছে ঝাৰখণ্ডত কোনে চৰকাৰ গঠন কৰিব জেএমএমে 19ৰ পৰা 24খন আসন লাভ কৰাৰ ইংগিত কংগ্ৰেছে 5ৰ পৰা 10খন আসন লাভ কৰাৰ ইংগিত অপিনিয়ন পোলত বিজেপিয়ে 39ৰ পৰা 44খন আসন লাভ কৰাৰ ইংগিত এজেএছইউপিয়ে 2ৰ পৰা 7খন আসন লাভ কৰাৰ ইংগিত অন্যান্য 4ৰ পৰা 9খন আসন লাভ কৰিব পাৰে মহাৰাষ্ট্ৰতো অপিনিয়ন পোল প্ৰকাশ পাইছে মহাৰাষ্ট্ৰত অপিনিয়ন পোল বিজেপি 137ৰ পৰা 152খন আসন লাভৰ ইংগিত এমবিএ 129ৰ পৰা 144খন আসন লাভৰ ইংগিত অন্যান্য 3ৰ পৰা 8খন আসন লাভ কৰিব পাৰে হাৰিয়ানা মহাৰাষ্ট্ৰ ঝাৰখণ্ডক লৈ এই অপিনিয়ন পোল প্ৰকাশ পাইছে দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ ৱাক সংশোধনী বিধেয়কক লৈ মুছলিম সংগঠনৰ ডাঙৰ সিদ্ধান্ত বিজেপি আৰু এনডিএ শাসিত ৰাজ্যসমূহত জনসভা আয়োজন কৰিব মুছলিম সংগঠনসমূহে ৱাক সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আয়োজন কৰা হ'ব সভা জমিয়ত উলেমা হিন্দৰ মেহমুদ মাদানীৰ অধ্যক্ষতাত হ'ব বৈঠকত আছিল আৰশাদ মাদানী সৈয়দ আসাদুল্লাহ ৱাক সংশোধনী বিধেয়কক লৈ মুছলিম সংগঠনৰ এই ডাঙৰ সিদ্ধান্ত বিজেপি আৰু এনডিএ শাসিত ৰাজ্যসমূহত জনসভা আয়োজন কৰিব মুছলিম সংগঠনে দিবলৈ আন এটা বিগ ব্ৰেকিং নিউজ দক্ষিণ কামৰূপত সংঘটিত হৈছে ভয়ংকৰ ঘটনা যুৱতীৰ ভয় ভাবুকি দি ধৰ্ষণ কৰিলে বহিৰাগত লোকে ধৰ্ষণ কৰি অকপতে চিকাৰ দৰ্শনকাৰী বহিৰাগতৰ চৌবিস্কু বিস্কুট প্ৰাইভেট লিমিটেডৰ এজন বহিৰাগত ঠিকাদাৰে দৰমুখা দিয়াৰ নামত চলালে এই ধৰ্ষণ কাৰ্য ভয়ংকৰ ঘটনা সংঘটিত হৈছে পুনৰ ৰাজ্যত হাতে লুটে ধৰিল বীৰ লাচিত খেনাই হি বিস্কুট প্ৰাইভেট লিমিটেডৰ ঠিকাদাৰক স্বীকাৰ কৰিছে দৰ্শন কৰাৰ ঘটনা ঠিকাদাৰজনৰ নাম প্ৰতীক ছিল বুলি ইতিমধ্যেই গম পোৱা গৈছে পুনৰ ৰাজ্যত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আন এজন ঠিকাদাৰ এতিয়াও ঘটনাস্থলীৰ পৰা পলাতক আছে বুলি জানিব পৰা গৈছে দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ ৰকিবুল হুছেইন আৰু জিতু গোস্বামীৰ বাকযুদ্ধ জিতু গোস্বামীক উভতি ধৰিলে এইবাৰ সাংসদ ৰকিবুল হুছেইনে যদি সাহস আছে জিতু গোস্বামীয়ে মানহানি গোচৰ দিয়ক মোৰ বিৰুদ্ধে মানহানিৰ গোচৰ দি নিজেই বিপদত পৰিব জিতু গোস্বামী ভাৰতৰ যিকোনো স্থানৰ পৰা মানহানি গোচৰ দিয়াৰ আহ্বান ৰকিবুল হুছেইনৰ জিতু গোস্বামীৰ সৈতে মই মুখ চুপতি মাৰি থাকিব বিচৰা নাই মই 4-5 বাৰ জয়ী হোৱা এগৰাকী বিধায়ক ৰকিবুল হুছেইনৰ মন্তব্য আমাৰ এবাৰ জয়ী হোৱা বিধায়কৰ হতুৱাই জিতু গোস্বামীৰ কথাবোৰ শুনাম পুলিচ প্ৰশাসন মোৰ বুলি কোৱা জিতু গোস্বামীয়ে পিছে হুহকি
জিতু গোস্বামীক এইবাৰ উভতি ধৰিলে সাংসদ ৰকিবুল হুছেইনে হুংকাৰ প্ৰদান কৰিছে চেলেঞ্জ দিছে ৰকিবুল হুছেইনে যদি সাহস আছে তেন্তে জিতু গোস্বামীয়ে ৰকিবুল হুছেইনৰ বিৰুদ্ধে মানহানি গোচৰ দিয়ক দিবলৈ আন এটা বিগ ব্ৰেকিং নিউজ কিয়নো অৱশেষত প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ ঘৰত আৰক্ষীৰ দল বহু বিতৰ্ক বহু সমালোচনাৰ পিছত অৱশেষত আৰক্ষীৰ দল গৈ উপস্থিত হ'ল প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ ঘৰত অৱশেষত গা লৰিল আৰক্ষীৰ ধাৰাবাহিক বাতৰিৰ পিছত গা লৰিল মহানগৰ আৰক্ষীৰ মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ জালুকবাৰীস্থিত ঘৰত আৰক্ষীৰ দল মধ্য গুৱাহাটীৰ এডিচিপিৰ দল দীপাংকৰে ব্যৱহাৰ কৰা বিলাসী বাহন জব্দ কৰে আৰক্ষীৰ দলটোৱে দীপাংকৰ বৰ্মনৰ পিতৃ মাতৃকো সোধা পোছা আৰক্ষীৰ পিছে বৰ্তমানলৈকে কোনো সূত্ৰ নাই প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ ধাৰাবাহিক বাতৰিৰ পিছত গা লৰিল মহানগৰ আৰক্ষীৰ মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ জালুকবাৰীস্থিত বাসগৃহত আৰক্ষীৰ দল দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অসম অলিম্পিক সন্থাৰ সভাপতি পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বহু বিতৰ্ক চলি আছিল বহু জল্পনা কল্পনা চলি আছিল অসম অলিম্পিক সন্থাৰ সভাপতি পদক লৈ অৱশেষত অসম অলিম্পিক সন্থাৰ সভাপতি পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে